সময় যোৱা কিয় কি কৰিলে হাঁহৰ কণী চুৰ কৰিছিল ছাৰ হাঁহৰ গঁৰালৰ পৰা আজি আৰু কণী উলিয়াই আছে চিলনী চোৰে লাখ লাখ টকা চুৰ কৰি আছে আৰু আপুনি হাঁহৰ কণী চোৰ লাগি ইয়াকে নহ'লে চিলনী চোৰ বুলি তেনেহ'লে কথাটো দালেৰ মেহেন্দি তেনেকৈ জ্ঞানত পক্কা দালেৰ মেহেন্দি বৰা তেনেকৈ প্ৰমাণ দুটাত পক্কা ছাৰ বৰা চৰি বাকী হৰিণৰ চিকাৰ কৰি বা পহৰ নহয় তেনেকৈ সিদ্ধান্ত ভয় থাকোঁতে ভুৱা আচামী নহয় যাৰ ভাত এই জেলৰ ভাত খায় জেলৰ ফুটিও পাইছে ছাৰ মানে আজিকালি বহু মানুহে পেট ডাঙৰ হোৱাৰ ঘৰত ৰুটি খায় ডায়েটিং সন্মান পোৱা যায় পুলিচে আপুনি বুলি মাতিলে সন্মান পোৱা যায় মোৰ নাম কালি মই চিনাকি দিছোঁ এওঁ কালি আমাৰ মানে সেই থানাৰ ৰিপেয়াৰিঙৰ কামটোৰ বাবে মাতিছিলোঁ ছাৰ বৰ ভাল ৰাজমিস্ত্ৰীহে বনাই পেলাই চবকে নহয় ছাৰ দৰ্জা খিৰিকী দে ভাল বনাই ভাল কেতিয়াবা থানাৰ ৰিপেয়াৰিঙতকৈ লম্বা চুলি ঘৰটো মেইন আপুনি যাওক পিছত দৰকাৰ হ'লে একেবাৰে মাতিব এক ছেকেণ্ড চুলি আপোনাৰ আগৰ পৰাই লম্বা নতুন ফেশ্বন সকলোটা লোৱা আছে ছাৰ শপতটো দূৰ হোৱাৰ দিনাই কাম শপত ডাঙৰ যেন লাগিছে আপুনি ভবাতকৈ বহুত বেছি ডাঙৰ কিমান দাম জীৱনত আপোন মানুহ বিচাৰি পোৱাৰ শব্দ সিচুৱেশ্যনত নাকেৰে গান গাই পেলাই ছিংগাৰ এজনে গাই গৈছে আপনে তো আপনে হতে হে ছাৰ কালি কিয় গমকে নাপালে হে আমাৰ ক্ৰাইম ব্ৰাঞ্চে হাতৰ দিমাতে টকা দি গ'ল ই চিলনী চুৰ কৰিলে সেইকাৰণে কোনো পাত্তা নাপায় वो कुमल है ना बाप बड़ा ना भैया सबसे बड़ा रुपया এনে মৌখিকভাৱে কেন্দ্ৰৰ লগত কথা পাতিছোৱে মই কিয় নিজৰ স্বাৰ্থ ডাঙৰকৈ পাতিবি এক তাৰিখ স্বাৰ্থ নহয় এই তোৰে মোৰে বিয়াখন মই ডাক্তৰ বা ইঞ্জিনিয়াৰলৈ বিয়া তোৰ দৰে কলপিলাছ পকেট মাৰলে বিজুলী বিয়া নহয় বোলো নিজে কৈলো তইতো মোৰ নিচিনা চালিছো ৰবি ছোৱালী মানুহৰ দুটা নাই বিয়াৰ আগত বেলেগ পিছত বেলেগ ডাক্তৰলৈ বিয়া হোৱাৰ পিছত টেবলেট এটাৰ নাম চিনি নাপালেও ডাক্তৰ বাইদেউ ইঞ্জিনিয়াৰলৈ বিয়া হোৱাৰ পিছত ডিজাইন এটা বনাব নাজানিলেও ইঞ্জিনিয়াৰ বাইদেউ বাবা গত স্কুল আছে যা তোৰ কাৰণে মই ডাক্তৰ ইঞ্জিনিয়াৰ হৈ দেখাম বিচলি এই ধৈৰ্য পৰীক্ষা ললিতো মুন্না ভাই MBBS হ'ব পাৰিলে এই ধৈৰ্য MBBS হৈ দেখাব দেখাই আছো তোক Siempre con ese besar. Ya, cacao que se pone aquí. Dan. Sudah belum? Wah, ada. Sudah kini punya apa lagi? Tengok punya. Apa poni kau? Ada, tu sudah kini kalau pun kan, sudah mau dengar poni ya. Poni kiasa. Dari kan sudah di bawah saja.
তাৰ মানে মাছটো সিজিল বে তাই মোৰ হ'বলগীয়া জনী মাছ নহয় মৰক মৰক চুবা কি মাছ সিজোৱাৰ কথা বাবালে খবৰ আহিছে বেছিকৈ মানুহ খাব বোলে বহু এটাই জেল ৰোড আমাৰ পৰুৱাকেইটা ফিটনেছ দেখিছে ভাগে পুলিচত চাকৰি নকৰি চিনেমা হিৰো হ'ব লাগিছিল ঘৰৰ বাহিৰত মানুহৰ লাইন লাগি থাকিলে আৰু স্বভাৱ লোৱা মই এখন চিনেমা প্ৰডিউচ কৰিম আৰু ভাইটি এই যে হিৰো লঞ্চ কৰি হয় নেকি গান সোণু নিগম শ্ৰেয়াঘোষালক পোৱা বঢ়িয়া কিন্তু সোণু নিগমৰ শ্ৰেয়া ঘোষালে এটা গানত কিমান গ'লে জানা কিমান ল'ব 2 লাখ 5 লাখ 10 লাখ দি টকা 10,000 দেচোন এতিয়া নাই ৰ'বা ইয়াৰ একাউণ্টটো মইহে চাম চাই দিছোঁ ৰ'বা দেই এই টকা 600 আছে জিপে কৰি দিম 100 টকা হাতত লৈ লাখ লাখ টকাৰ কথা তাৰ আগত যাবলৈ পইচা কাম এতিয়া টকা নাই কামটো ষ্টাৰ্ট হোৱাৰ লগে লগে গুটি গুটি সাংঘাতিক কি কাম বৰ ডাঙৰ কাম এটা এলাউন হৈছে নহয় গণি গণি আমাৰ বিষ্ণু ভাগিনৰ নামত কিমান কোটি টকাৰ সেইটো কৈ দে প্ৰায় 2 কোটি আৰু সাংঘাতিক এতিয়াৰ পৰা চাবি ভাইটি ঘৰত একো বস্তুৰে অভাৱ হ'ব লাখ বুলিলে মাছ মাংস ফ্ৰিজ ভৰি থাকিব লাখ বুলিলে ডাঙৰ ডাঙৰ গাড়ী গাড়ী কি থকাত হেলিকপ্টাৰ এখন লৈ ল'ব এই ঠিকাটো পাবলৈ হ'লে তোৰ নামত থকা মাটিখিনি ইয়াৰ নামত লিখি দি বেলেগক বিক্ৰী কৰিব পৰা কৰিব লাগিব বোলে আচ্ছা এই বেংকৰ চিকিউৰিটি মানি লাগিব যে তাৰপিছত টকা এটকা আহি থাকিব আৰে মাটিয়ে মাটি কিনিব বা ডাঙৰ ভাগিনে তোমাৰ নামত 2 বিঘা বাইদেউৰ নামত 1 বিঘা মোৰ নামত একো নালাগে অভিমন্যু ইহঁত ককাই ভাই দুটাই পাতি ন আৰু বিষ্ণু তোৰ নামত থকা মাটিখিনি বিক্ৰী কৰি টকা ওলোৱাতে মই বাধা দিছোঁ এতিয়া যিহেতু মাটিখিনি ইয়াৰ নামত আছে গতিকে সিদ্ধান্ত ইয়াৰে মাটিৰ কাগজ চাগে ৰেডি হৈ আছে গণি গণি ৰেডি কৰি ৰাখিছোঁ ভাগি ইয়াত এটা চলি কৰিবা পিছফালে যেতিয়াও দিছে না ভাইটি গাহৰি আমি খাই ৰাখোঁ নিজৰ মাজত শেষ কৰি বিক্ৰী কৰি এতিয়া উমতি লাগে ব্যৱসায়টো লোকচান হয়ে ব্যৱসায় গান্ধী মুণ্ডাত যোৱা ব্যৱসায় নাম নিদিবা যিদিনা মই তাত পৰি দিওঁ সেইদিনা মই পাহৰি যাম তই যে মোৰ বৰ দেউতা আৰুৰা কি লম্বা চুলি আজি শেষ কি হ'ব আপোনালোক বেংকলৈ যাওক মই গৈ আছোঁ আৰু শুনক বেংকত এতিয়া ইনফৰ্ম কৰক ফাষ্ট অপৰাধীবোৰতো চলাবলৈ মোৰ হাত নকপে আৰু মগজু কষ্ট নাপায় পৰাপক্ষত অপৰাধী নোহোৱাকৈ থাক অপৰাধী নোহোৱাকৈ থাক মানে কি কৈ থৈ গ'ল ভাগি মাকে এৰিলে আমাৰ সন্মুখতে পুতেকক দি আমাক গণি গণি লাজ দি থৈ গ'ল আৰু পুতেকে আমাক গণি গণি ধমকি দি থৈ গ'ল যে আচল ধমকি মই দিম মামা গণিত সি পাহৰিব লাগিব আকৌ চাংমাজি চাংমাজি আপনি যে কাম কৰক ফটোটো পঠাই দিব মতলব নক্সাটো পঠাই দিব না 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 ৰাতি নহয় দিনতে হৈ যাব আপুনি কণ্টেক্টটো কনফাৰ্ম কৰি দিয়ক টাকা মেনেজ হৈ যাব অ'কে অ'কে আপুনি নক্সাটো পঠাই দিয়ক হোৱাটছএপত পঠাব ঠিক আছে
কি ক'লে মামা এক ছেকেণ্ড ধেমালিটো নোহোৱা কৰিব লাগে সাধাৰণ কোম্পানী এটাত চাকৰি কৰে কিন্তু মানৱ অধিকাৰৰ বাবে বিনা কাৰণত মাত মাতে ইয়াৰ কাৰণে আমাৰ কণ্ট্ৰেক্ট কেঞ্চেল হ'ব যেন লাগিছে মৰিব লাগিবই আমি বিপদত পৰিম নেকি এই অভিমন্যু মামা থাকোঁতে এটা চিন্তা কৰোঁগে ভাগে তোৰ মাখি চালো এৰাবলৈ নিদিওঁ মই গণি গলি বাইদেউ কিবা এটা দিয়ক না ধন্যবাদ অপৰা কিবা এটা দিয়ক না এই সময়ত এনেকৈ ৰাস্তাত কিয় চাই যায় এই ৰেষ্টুৰেণ্ট থাকিব লাগে ই হ'বলৈ তোমাৰ মানুহটো কোন এই মোৰ মানুহটো হ'বৰা লাজ পোৱা নাই তুমি মানুহ যদি এইটো অৱস্থাত এনেকৈ ভিক্ষা কৰোৱাই বেলেগ কাম কৰিব নোৱাৰে এই খুৰা এই আমাৰ কামবোৰ বেলেগ আজিহে এনেকৈ আছে मेरे बेटे को दूर रखना हर मुसीबत से মোক পূজাই মোৰ লগত থকালৈকে মই ৰজা কম ভাল পাতা সি মোৰ কাৰণে জান দি দিব পাৰে ইংলিছৰ এষাৰ কথা আছে টুইংকল টুইংকল লিটল ষ্টাৰ How are you under? ইয়াৰ পৰা এটা কথা বুজিবি মোক পূজাৰ কাৰণে মই তাৰ জান মদ খাই খং কৰে জানোনে কিবা লিভাৰনে জেংকাইটিছ যাব বোলেও মডাৰ্ণে ডাক্তৰ কেনে জানো ইমানটো কথা মোৰ যে দুবাৰ অপাৰেশ্যন হৈছিলে তোমালোকৰ বেংকালিছৰ অপাৰেশ্যন হোৱাৰ পিছতো ফ্ৰীতে মদ পালে এনেকৈ খাবলৈ বহি লওঁ ক'লৈ যাওঁ ইহঁতৰ পৰা আগবঢ়াই থৈ আহোঁ কিয় বৰ যাত্ৰী সিহঁত টকা কোনে থ'ব ঘৰ থৈ হ'ল জানো দেখোন মোৰ লোকেল চুই পোৱা নাই বুলি আৰু নক'লো কেতিয়াও অলপতে মদ মদ কেনেকুৱা মদাইছো এইটো মই মৰিম বুলি তই ভয় কৰ ন পূজাই এইবোৰ যা যা কথা নকবি না ভাল নালাগে কিমান আছে জানো দেখোন মই টকা নগ'লো বুলি ওজনত চাই গৈছিলোঁ দহৰ ওচৰা ওচৰি হ'ব ইমান দিব নালাগে দিবলৈ মন থাকিলে 200 টকা এটা দিলেই হ'ব আৰু যদি থ'বলৈ মন আছে 500 টকা এটা আনি টেকেলি থবি গৈ যা যেতিয়া মাইক লগ পাম আধা কোপা টকা একেলগে দি দিম মই তোৰ মাৰ আৰু তোৰ কাষলৈ কেতিয়াও নাহে নহ'লে গোটেই সোপা টকা নি মোৰ চিতাখনৰ লগত একেলগে জ্বলাই দিবিগে কিন্তু যদি মায়ে আহে মায়ে মোক কি হেৰি কৰিব
তাৰ উত্তৰ মোক লাগিব উত্তৰ মই বিচাৰিম যদি মাৰ উত্তৰ হয় তোৰ বস্তিৰ লেতেৰাত থকাৰ বাবে মাহে লাজতে ধনী মানুহৰ লগত থাকিব লাগিব তই দুখীয়া বাবে মোক পানী কেঁচুৱাতে এৰি গুচি গ'ল তেতিয়া মাৰ সন্মুখত টেকেলিটো আনি ভাঙি কাপোৰ দেখুৱাওঁ আৰু কওঁ চা আজি তোক টকাৰে মালা পিন্ধাব পৰাকৈ মোৰ হাতত টকা আছে মোৰ বাবাৰ লগত থাকি ইনকাম কৰা টকা এয়া মোৰ বাবাও এতিয়া ধনী বাবা বাবা মোৰ মায়ে মোক চাবলৈ আহিব বাবা মায়ে মোক চাবলৈ আহিবলৈ কওঁ না বাবা বাবা কিবা এটা কওঁ টেকেলিটো পাৰিলে সলাবি পুৰণা ভাঙি যাব পাগল এনেকুৱা ধৰিছ কিয় মাথাটো ৰোৱা নাই যে পুলিচে খেলিছে এইবিলাক তই ভিতৰলৈ যা মই চম্ভালি আছোঁ। খুলি যাব পাৰোঁ তুমি বিচাৰ কালি ককলে ক'বলগীয়া কথা নাজানি আছো কালি তই তই আছো ঘৰলৈ যাওঁ এই প্ৰস্তৰ দিনে থাক আহি পেলাই কৈছো কিয় যাওঁ সেইটো ক ন জানিলে ভৰি তলৰ মাটি নোপোৱা হ'ব তোৰ ইহঁত কোনেও বুজি নাপাব যে তই ভাগিলি নে তোৰ সপোন ভাগিলি নিচা মোৰ লাগিছে আৰে ধৈৰ্য নামে মোৰ ধৈৰ্য নাই আজি পিতাই বাৰে বাৰে কম নেকি বে বাবা আছে ইয়াতে কৰা আজি আমি অপাৰেশ্যনটো কৰিছিলোঁ সেই মানুহজন তোৰ তৰালিৰ দেউতাক আছিল সৰু জীয়েকৰ বিয়াৰ বাবে বোলে ফিক্স ডিপজিট ভাগি টকাখিনি উলিয়াইছিল আমি সেইখিনি টকাই লৈ আহিলোঁ কালি ভুলে গ'ল নেকি মানুহজনে ভুল শুধৰা মোক কাৰণে ঘূৰাই দিম বাবা বাবা এতিয়া একো গৰম হ'লে মই টকাখিনি ঘূৰাই দিব লাগিব ঘূৰাই দিবলৈ গৈ তই ধৰা পৰিল ধৰা পৰিলেও কৰিম তোমাৰ যে থাকিম একো নহয়তো কিন্তু তৰালি ঘৰখন বিপদত কৰিব নালাগে বাবা টকাখিনি মোক বাবা বাবা চা মোৰ হাতত টকা আছে ঠিক আছে কিমান আছে 40,000 বাবা 40,000 টকা আছে যি লাগে লৈ মই মাৰ কাৰণে দৰকাৰ হ'লে আকৌ খাচিম কিন্তু এতিয়া টকাখিনি তোৰ কাৰণে মই বাকীব বিপদত পৰিব দিব নোৱাৰোঁ কোনেও নপৰে বিপদত কোন কিবা কৈতো আছো মই জানো বিপদত পৰিব নপৰে নপৰে বুলি আজি ইমান বছৰ ইয়াত চবকে ট্ৰেইনিং ময়ে দিছোঁ তই দিয়া নাই হ'ব দে বাবা মোকো ময়ে শিকাইছোঁ গতিকে মোৰ ওপৰত ৰজা হ'বলৈ নাই হোৱা বাবা ৰজা মই তলত পৰি থকা কুকুৰ এটা চোৱা চেলেকা কুকুৰ এতিয়া টকাখিনি এতিয়া আৰু লাভ নাই কালি লাভ নাই টকাখিনি পালেতো বিয়াখন হ'ব ন তাৰে কোনে বিয়া পাতি দিব তাই পাগলৰ নিচিনা কথা কয় চবে বাপেকে দিব বিয়া কোমলগুৰিত কন্যাদান কৰিব তৰালিৰ দেউতাকে এতিয়ালৈ চাগে সৎকাৰ হৈ আছে মানুহজনৰ বেংকৰ পৰা গৈ চুইচাইড কৰিলে তোৰ তৰালিৰ দেউতাকে কলাকৈ ন ভাগিৰা যদি তোমাৰ ছোৱালী ডাঙৰ তাই এতিয়া দেউতাকৰ প্ৰয়োজন নাই ভনীয়েকো তাই চম্ভালিব নোৱাৰিব দেউতা তুমি নহ'লে একোৱে কৰিব নোৱাৰি মা তই এনেকৈ কান্দি থাকিলে মোৰ ভাল লাগে জানো ক জোনালী চোৱা জোনালী বাইদেউ চাব হা মোক পাপাই এনেকুৱা এটা চাকৰি কৰিবলৈ পাপাই মোৰ নামত 8,000 টকা ধাৰ খৰচ কৰিলে আৰু সেইখিনি টকা আপোনাৰ দেউতাই ধাৰ মাৰিম বুলি কোৱা বাবে আপুনি বাইকজনী থকা সত্ত্বেও মই বিয়া কৰাম বুলি কথা দিলে আৰে তুমি মোক ভাল পাওঁ বুলি কৈছা তই কৈছিলোঁ ভাল পোৱাৰ লগত টকা লিংক আছে টকা নহ'লে ভাল পায় আমাৰ সদায় ভাল হৈ উৰি যাব তুমিতো জানাই
ভাইটি কৰা জানো জানো মই সকলো জানো তোক মোৰো লাগিছে কিন্তু কি কৰিম কওক মোৰ দেউতাটো ধাৰণ কৰি আছে মই আমাৰ হৈ দিম যদি টকাখিনি যোগাৰ কৰিব পাৰে তেতিয়াহ'লে মই জোনালীকে বিয়া কৰিম কাৰণে মই সাধু পাওঁ হাত এৰা আহিছোঁ দিয়ক দেউতা যাৰ বাবে কৰিবলৈ বাধ্য হ'ল তাক বিচাৰি উলিয়াবা কেতিয়াও শান্তিত থাকিব নোৱাৰিব যদি ভগৱান আছে তেনেহ'লে সি কেতিয়াও অভিশাপ দিছোঁ তাক আমাৰ দেউতাক যেনেকৈ আমাৰ মাজৰ পৰা কাঢ়ি দিলে তাৰো মা দেউতা সকলোকে কাঢ়ি দিয়ক তাৰ দৰে ৰাক্ষস নহয় মই কোনোবা গ'ল ধৰিবই নোৱাৰিলো নহয় নমস্কাৰ সুশান্ত বৰঠাকুৰ ইন্সপেক্টৰ ক্ৰাইম ব্ৰাঞ্চ আপুনি এয়া তোমাৰ হয় বিজয় ডেকা আমাৰে দেউতা ছাৰ আমাৰ দেউতা যাৰ বাবে ঢুকাল সি ধৰা পৰিবতো পৰিব ইয়াৰ আঁৰত লম্বা চুল পুলিচে বিচাৰি নাপালে আমাক ক'ত আছে দেউতাৰ জীয়েক আমাৰ দেউতা যাৰ বাবে ঢুকাল তাক পতালৰ পৰা হ'লে বিচাৰি লাগে তোমাক এটা কথা হ'ল তোমালোকৰ ব্যক্তিগত কথা কিন্তু এই কেছটোৰ লগত ৰিলেটেড তোমালোকৰ দেউতা তোমাক দুজনী নামৰ আজিৰ পৰা 20 বছৰ আগতে ফিক্স টকা উলিয়াইছে কিয় মোৰ বিয়াৰ বাবে বিয়াখনটো সৰুকৈ পাতিব পাৰিলা দেউতাক প্ৰেছাৰ নিদিয়া হ'লে চাগে দেউতা জীৱনৰ মাজত থাকিব আচলতে টকাখিনি জয়ন্ত দিব জয়ন্ত মানে মোৰ হ'ব লগা জব তাৰ মানে যৌতুক বিচাৰিছে এইটো ক্ৰাইম নহয় আচলতে তাৰ চাকৰিটোৰ বাবে দেউতাকে ধাৰ কৰি বহুত টকা দিলে আৰু সেই টকাখিনি ধাৰ মাৰিবলৈ আমাৰ দেউতাই টকাৰ কথাটো মানি লৈছিল কিন্তু দেউতা আই এম চৰি টু চে তোমাৰ হ'ব লগা জনক আচলতে এৰেষ্ট কৰিব লাগে কি কিন্তু তেনেকুৱা মই নকৰোঁ তাক বুজাবা টকা নোলোৱাকৈ বিয়া কৰা টকাৰ লোভ মানুহৰ বাঢ়ি যায় এতিয়া 11 লাখ কাইলৈ বিয়াৰ পিছত 20 লাখ গৈ থাক নামটো কি আছিলে জোনালী এটা কথা মনত ৰাখিব মনেৰে কৰা সম্পৰ্কহে দিব টকাৰে কৰা সম্পৰ্কৰ আয়ু বৰ কম কথা পাতিলোঁ যেন আপোনাৰ লগত মোৰ লগত হয় কওকচোন আপুনি কি চাকৰি কৰে ভাল চৰকাৰী দৰমহা কিমান 1 লাখমান হ'ব পিছে তোমাক কিয় লাগে আপুনি চৰকাৰী চাকৰি কৰে দৰমহাও 1 লাখৰ ওচৰা ওচৰি তাৰপিছত আপুনি যৌতুক বিচাৰিছে যে কিয় আৰে সেইটো মোৰ কথা তোমাক কিয় ক'ম হে যিজনী ছোৱালীক তই বিয়া পাতিম বুলি চব ঠিক কৰিছিলি সেইজনী মোৰ ভাবি খোল খালি লাখ লাখ টকা যৌতুক অসমীয়াই বিয়া নাপাতে অলপ পাগল হৈছে নেকি মৰি থাকিব তেওঁ কিন্তু ভাল নকৰিলে মই ওপৰলৈ যাম ওপৰলৈ যাম কেতিয়া কৰিলে মোৰ ল'ৰাৰ ইয়াত এইবিলাক গুণ্ডাগিৰি নচলিব আপোনাৰ ল'ৰা কোনো ডাঙৰে কথা নাই ঘটনা ওপৰত ইমান দিছে যে মাৰৰ বয়সৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে তাকো নাজানা কি কৰোঁ নিশিকালে কৰোঁ মানুহ কিন্তু ৰৈ আছোঁ এতিয়া মাত্ৰ পাম কথা ক'বলৈকো শিকিম শুনিবলৈকো শিকাম যাওঁ নহয় একেটা মোৰ মাৰ কথা কৈছোঁ একে ভাল মা ড্ৰেছে পোচাকে কয় একে ভাল মা বনাম দে মোৰ মা কেনেকুৱা নাজানো বাবা বস্তি লেতেৰা মোৰ লেতেৰা মোৰ মাৰ ভিতৰত আছে সেইকাৰণে মোৰ দেৰিখন পানী কেঁচুৱা এটা কিয় এৰি গ'ল কিয় মায়ে মোক কিয় এৰি গ'ল হা কিয় এৰি গ'ল আপুনি জানে আপুনি ভালকৈ জানে ন মই কেনেকৈ জানিম আপুনি ধুনীয়া মা
মোৰ মা আপোনাৰ ভৰিয়ে নকৰো যোগ্য নহ'ব চাগে এদিন যেতিয়া ভাত নাপাওঁ আচাৰটা কালি নাকো হ'ব পাৰে খুটিও হ'ব পাৰে খং সাঁচি ৰাখিছোঁ যে শেষত কিন্তু মাক সাৱটি ধৰি কপালত চুমা এটা খাবলৈ চকু দুটা মুদি চুমা চুমা মোক মায়ে খাব চুমা মোক মায়ে খাব আপুনি জানে নহয় মই কেনেকৈ কওঁ বিচাৰো আমি কোনেও নাজানে বাবাক নাজানে কোনেও নাজানে কিহৰ থাকি কিমান পঢ়িলে মোৰ কাম বেলেগ মোৰ লক্ষ্য বেলেগ মই তৰালি দেউতাকক ঘূৰাই দিব নোৱাৰোঁ সঁচা কিন্তু সপোনবোৰ মৰিব দিব নোৱাৰোঁ বছ তাই শুনি মই যাব লাগিব চাগে মই যাব লাগিব মোৰ লক্ষ্য বেলেগ মই যাব লাগিব আণ্টি একদম বেয়া নাপাব তাৰমানে মনটো অলপ বেয়া প্লিজ প্লিজ পুলিচৰ ওচৰলৈ নাযাব তাৰপৰা লাগিলে মই আপোনাক পানী কেঁচুৱাতে মাকে এৰি থৈ গ'ল মিছা কথা কোনো মাকে এনেকুৱা কৰিব নোৱাৰে আৰু ভাবি নাথাকে এইবাৰ মই ঘৰ সাজিম কম দামত যি চিমেণ্টে পাওঁ সেইটো চিমেণ্টে ব্যৱহাৰ কৰিম এই ভুল নকৰিবি ঘৰ বনোৱাৰ চান্স এবাৰে আহে গতিকে ইণ্ডিয়াৰ #1 চিমেণ্ট আল্ট্ৰাটেক চিমেণ্টহে ব্যৱহাৰ কৰিম তই জান নাই এইটো ইঞ্জিনৰ বেষ্ট চইচ কি কয় আপোনাৰ 500 টকা পৰিছিল নেকি হয় নেকি হয় কিমান দিন আৰু কলেজলৈ যাব কাইলৈৰ পৰা ক্লাছলৈ যাওঁ পঢ়া শুনাত মন দে দেউতাই বিচৰা ধৰণে বিয়া দিবলৈ মোক কেইবছৰমান লাগিব পুলিচে তাক নধৰালৈকে মই কলেজলৈ নাযাওঁ দেউতাৰ দৰে কম কেছ কৰি আছে পুলিচৰ গাত ভৰ্তি আমাৰ কেছটোতে পুলিচ লাগি নাথাকে নহয় তেনেহ'লে আমি নিবিচাৰোঁ কিয় বিচাৰো মই বিচাৰিম তই ভিতৰলৈ যাওঁ পঢ়া শুনাত মন নাযাওঁ যাওঁ মই সোমাই আহকচোন হয় কওক মই কালি আপোনাৰ দেউতাৰ লগত ফেক্টৰীত একেলগে কাম কৰিছোঁ আপোনাক আগতে দেখিছোঁ দেখিব পাৰে মই যোৰহাটলৈ থাকোঁতে সৰু ঠাই মই আচলতে এটা সহায় বিচাৰিহে আহিছোঁ কি সহায় কওকচোন মই এতিয়া বিজনেছ কৰোঁ আগতে ঘৰ সাজিবলৈ বুলি টকাবোৰ আপোনাৰ দেউতাৰ হাততে জমা থৈছোঁ দেউতাই আপোনাৰ পৰা টকা লৈছিল নেকি বেয়া নাপাব আমাৰ হাতত মানে এতিয়া একেবাৰে টকা নাই মই লাহে লাহে ঘূৰাই দিব নহয় নহয় আপুনি ভুল বুজিছা তুমি ভুল বুজিছে কি মই তুমি বুলি মাতো ন হয় মাতে মই এতিয়া বিজনেছ কৰোঁ আগতে ঘৰ সাজিবলৈ বুলি টকাবোৰ খুৰাৰ হাততে থওঁ মোৰ হাতত থাকিলে খৰচ হৈ যায় যে আকৌ মানুহৰ মূৰত আহি লৈ যাওঁ সিদিনাও ক'লোঁ খুৰাক অকণমান টকা আছে থৈ দিম খুৰাই কৈছিল যে মোৰ হাততে থ'ব কিন্তু খুৰাটো এতিয়া নাই তো এইখিনি ৰাখকচোন ইয়াত 2 লাখ টকা এটা আছে মই আৰু থ'ম এয়া আপুনি কি কৈছে মই আপোনাৰ টকা কেনেকৈ ৰাখিম নোৱাৰিম বেয়া নাপাব খুৰা থকা হ'লে কিন্তু ৰাখিলে দেউতাৰ কথা কৈ নাথাকিব। খুৰাই মোক কৈছিল এইবাৰ তোমাৰ ঘৰখন হ'ব কালি খুৰাৰ ভৰসতে সপোন দেখিছিলোঁ যাৰ জীৱনত সপোন মৰিছে কাম তাই থাকিলে সপোনৰ কথা আপুনি এবাৰ যাওক খুৰাৰ আত্মাই শান্তি পালেহেঁতেন ৰাখক না প্লিজ এইকণ সহায় কৰক অনাথ মই আপোন কোনোবা থকাহেঁতেন আপোনাক এইদৰে কৰোঁহেঁতেন ৰাখক না মাত্ৰ এমাহৰ কাৰণে প্লিজ মাত্ৰ এমাহৰ কাৰণে ঠিক আছে হ'ব কেতিয়াও কাহানিও নকওঁ কাকো তোমাক মোৰ বাবে তুমি কি এটা কথাই মনত ৰাখিবা সদায় থাকিম তোমাৰ চাহ
নকওঁ মই এই চহৰত প্ৰিয় মোৰ হৈ ৰলা তুমি অহাৰ পৰত জনাব নোখোজো মই এই জোনাকক কিমান যে হেঁপাহ মোৰ পূৰ্ণ জোন আদৰত তোমাৰে মোৰ এই চহৰ তুমি কবাহি হবাহি মোৰ গোটেই প্ৰহৰ কাণ পাতি আছে শুনিবলৈ এটাই কথা তুমি মোৰ তুমি জোনাকী তুমি মোৰ তুমি তৰালী নালাগে নকওঁ মই এই চহৰত ৰ'দ আহে তুমি চকুলৈ চালে মন ভৰে হাঁহিৰে বৰষা হৰে ৰ'দ আহে তুমি চকুলৈ চালে মন ভৰে হাঁহিৰে বৰষা হৰে আদৰে কৰিছে বলিয়া তুমি মোৰ চন্দ্ৰ তৰা আকাশে মাতিছে আদৰতে গাবলৈ প্ৰেমৰ ভাষা জনাব নোখোজো মই এই জোনাকক কিমান যে হেঁপাহ মোৰ পূৰ্ণ জোন আদৰত তোমাৰে মোৰ এই চহৰ তুমি কবাহি হবাহি মোৰ গোটেই প্ৰহৰ কাণ পাতি আছে শুনিবলৈ এটাই কথা তুমি মোৰ তুমি জোনাকী তুমি মোৰ তুমি তৰালী নালাগে নকওঁ মই এই চহৰত নালাগে নকওঁ মই এই চহৰত
দেখাত দিয়া নাটক গালে মেহেন্দি বনাই বেয়া পাই লাগে না মোক টকা নিদিয়াৰ বাহানা বনাই আমি নাটক কৰিছো মই স্বভাৱে কথা বাচি আছো কালি বাচি আছো নহ'লেতো তাইক দেখা মানুহ তাক চিনাক্ত কৰিবলৈ সাজু হৈয়ে আছে না ভাগটো আজিৰ ভিতৰত লাগিব নহ'লে হগাই তহঁতৰ বল্লে বল্লে হৈ যায় কি বল্লে বল্লে বিশ্বাস কৰক মেহেন্দি ছাৰ আমি বহুত দিন ধৰি এটা অপাৰেশ্যন কৰাই নাই কাৰ বাপেক বাপৰ যে ব্যস্ত আছিলে আমি নহয় সেই পাগলটো এজনী বাপেক মাৰ দুখত ঘৰত ঘূৰি ফুৰিছে কি জানে কি নোহোৱাকৈ একো হেভি কাম কৰিয়ে পোৱা নাই আজিলৈকে হয় ছাৰ সি নাথাকিলে ধৰাৰ পৰা চান্স থাকে আমাৰ কাৰণ একো নকৰৰ পৰা লুকুৱাই মাছটো গুৰু ওচৰলৈ ঘূৰি আনি গুৰুত্ব কৰি দিছোঁ মোৰ এটা সন্দেহ হৈছে গুৰু কি ক'লে নাই এনেই কিবা এটা ভাবি আছোঁ আচ্ছা গুৰু মই মাৰ্কেট যাওঁ কিবা পাওঁ নেকি চাওঁ এই দুপৰীয়া দায়িত্ব দি ঘৰৰ ভিতৰত সোমাই থাকিব নালাগে কামে কামে লাগি যা 7 লাখ টকাত 20% মোক লাগিব এসপ্তাহ সময় দিম হ'লে হগাই তহঁতৰ বল্লে বল্লে হৈ যায় কি বল্লে বল্লে চিকেৰা 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 বনশী উলিয়া আৰু মোৰ সন্মুখলৈ তাৰপিছত বুজিবই লেঙেৰা দাদা কোন আৰু কি মানে ক'ব খোজাটো মই যদিও কাকো নকওঁ বুলি কওঁ চৰ্ত নিদিবি ক এনেকুৱা কাম কিন্তু এটা মানুহে কৰিব পাৰে इजहार इश्क से ना करना था मौसम ने ऐसा किया कि दोस्त में ही दुश्मन बना दिया हाजिर कर सन्मुखता ঘৰতে থাকিবি দেই ভণ্টি মই এটা টিউশ্যনে কৰিম সোনকালে আহিম টিউশ্যনলৈ যোৱা মই ভিতৰলৈকে হয় মানে ডাঙৰ ঝেমেলা এটা হ'ল ঝামেলা ঘৰ সাজিবলৈ যে টকাখিনি কৈছে টকা তেনেকৈ আছে মই আনি নহয় মোক টকাখিনি নালাগে মানে কথাটো এনেকুৱা যে যিখিনি মাটিত ঘৰ সাজিম বুলি ঠিক কৰিছিলোঁ এতিয়া শুনিছোঁ মাটিখিনি বোলে কিবা কেছ কাল আছে কোৰ্ট কেছ চলি আছে আৰু কেছটো চিঙোতে 2-3 বছৰমান লাগি যাব আপুনি তেনেহ'লে টকাখিনি বেংকত দি থোৱা ভাল নেকি মই হয় না মই বেংকত টকাটো বেয়া পাওঁ বেংকত টকা থোৱা আকৌ ভাল পোৱা বেয়া পোৱা ক'ত ৰাখিব মোৰ আছে বিৰাট অপৰাধ আছে য'ত লাগি ধৰি একেবাৰে চিকৰাৰ নিচিনা থাকি যাব সেইকাৰণে বেংকত মানুহে মোক চিকৰা মানুহ বুলি কয় আহিলে তুমি বেছি ধুনীয়া হ'বা মানে টকাখিনিৰে ভণ্টিক দিয়া দি দিয়া এয়া কি কৰিছে আপুনি পগলা হৈছে নাই মই পগলা টোটেল কিমান লাগিব 11 লাখ তোমাৰ তাত 7 লাখ টকা আৰু 4 লাখ টকা মই এজনৰ তাত পাওঁ ধুনীয়াকৈ এৰেঞ্জ কৰি আনি ব্যৱস্থা তোমাক দি দিয়া ব্যৱস্থা কৰি দিম তুমি এটা কাম কৰা তুমি দৰা খুলো আৰে মই লগাইছোঁ দিয়া আৰে আপোনাৰ পৰা 11 লাখ টকা লৈ মই আপোনাক ঘূৰাই দিম কেনেকৈ কওকচোন নালাগে নহয় দেউতাৰ হাতখন নাই এতিয়া আমাৰ মই টকাখিনি আনি আছোঁ আপুনি লৈ যাওক নহয় শুনা না মোক সেইখিনি কি হ'ল বা চোৱাচোন ঘৰ সাজিবলৈ যে টকাখিনি থৈছিলোঁ সেইখিনি টকা তোমাৰ বিয়াত বাক খৰচ কৰিবলৈ কৈছিলোঁ বায়ে কম কৰিছে আপোনাৰ টকা মোৰ বিয়াৰ বাবে কিয় দিয়ে কাৰণ মোৰ ভনী নাই যে লগতে কোৱা ভনী অলপ অলপকৈ পিছত ঘূৰাই থাকিলেও হ'ল ইমান ক'বলৈকে টকা নলওঁ দাদাই টকাখিনি দিব খুজিছে লওঁ লৈছে সেইটোৱে হ'ল হৈ গ'ল এনেও মই জয়ন্তলৈ বিয়া হোৱাৰ পাছত দাদাক টকাখিনি ধাৰ মাৰিবই পাৰিম কথাবিলাক ইমান সহজ নহয় আৰে সহজ সহজ বুলি ভাবি ল'ব পাৰিলে প্ৰত্যেকটো কথাই সহজ ঠিক আছে দেউতাই ঠিক কৰা তাৰিখত ভণ্টিৰ বিয়া পাইছে বাকী যা যোগাৰ যি এৰেঞ্জমেণ্ট মেনেজমেণ্ট কৰিব ইয়াৰ তাৰিখ মই ঠিক কৰিম দৰাৰ লগত যি কথা পাতিব লাগিছে মই পাৰিম চব যোগাৰ মেনেজ মাষ্টৰ পাওঁতে টেনশ্যন লৈ যায় পাগল হৈছে হয় ইয়াত যে তাকে ময়ো আপোনাক সুধিব বিচাৰিছিলোঁ আপুনি ইয়াত যে নাই নুসুধো বাৰু ডিউটিত আহিছে বুলি বুজি পাইছোঁ মই বিচাৰ ডিউটিতে আহিছে কি ডিউটি মই মানুহৰ বাবে মানুহৰ ডিউটি আপুনি নুবুজিব দিয়ক আহক চব কৰি আছোঁ ছাৰ আপুনি বহি ৰ'ব আচৰিত ইয়াত আচৰিত হ'ব লগা কি আছে ছাৰ টকা টকাইদি হোৱাৰ বাবে আপোনালোকৰ দেউতাই আত্মহত্যা কৰিছে অথচ দেউতাক ঢুকুৱাই মাহৰ ভিতৰত মিস্ত্ৰী মাতি ঘৰ সজা প্লেনো কৰি ইঞ্চুৰেঞ্চৰ টকা পোৱাৰ বাবে কৰা অংক আছে নেকি দেউতাৰ কেছটো ক্ষমতা থাকিল বুলিয়ে কিছুমান বদনাম দিয়াৰ আগতে হাজাৰবাৰ ভাবিবচোন দেউতা নোহোৱা হৈছে নিজৰ কাৰোবাক হেৰুৱা হ'লে বুজি পালে ভিতৰলৈ মই মোৰ দেউতাক 6 বছৰ বয়সতে হেৰুৱাইছোঁ জানো
দেউতা নোহোৱা হ'লে কেনেকুৱা লাগে মাত্ৰ তোমালোকৰ ঘৰৰ পৰিৱেশটো দেখি মই বেলেগকৈ ভাবিবলৈ বাধ্য হ'লোঁ আই এম চৰি চৰি কিয় কৈছে মানুহক বেয়াকে কোৱাটো আঘাত দিয়াটো আপোনালোকৰ ডিউটিয়ে নহয় জানো তোমাক মই আঘাত দিব নোৱাৰোঁ মোক আঘাত দিব নোৱাৰে কাৰণ চিনাকি কৰিব পৰা অৱস্থাত ময়ো নাই আৰু তুমিও শুনিব পৰা অৱস্থাত নাই তোমাৰ বিয়া ঠিক হৈ আছে মানে পুলিচে চাকৰি কৰিলে চাকৰিটো কৰা যেন মানুহে তেওঁ কাৰোবাক ভাল লাগিব পাৰে ভাল পাব বাকী এই যে গ'ল কালি তোমালোকৰ চুবুৰীয়া নহয় কালি তাই নিজৰ ঘৰ সাজিবৰ বাবে দেউতাহঁতক টকা জমা থৈছিল এতিয়া বাহঁতত হয় কিয় তোমালোকে কেনেকৈ চিনি পোৱা দেউতাৰ লগত একেটা কোম্পানীতে কৰিছিলে কোম্পেনী হয় কিন্তু ৰাজমিস্ত্ৰীহে কি পৰীক্ষা কৰিব লাগে আজি এমাহ ধৰি আঁতৰি আঁতৰি ফুৰিছে সেই আমাহে আমি এটা অপাৰেশ্যন কৰা নাই কিয় মই কি জানো বে তহঁতে জানিবি আগতে আমি কোনটো অপাৰেশ্যন নিজৰ মতে কৰিছিলোঁ যি কৰিছিলোঁ তোৰ মতে কৰিছিলোঁ মই কৈছিলোঁ মোৰ মতে কৰিবলৈ হে মোৰ কি একো পাৰ্চনেল লাইফ নাই অনবৰতে তহঁতক গাহৰি পোৱালিৰ লগত ফুৰোৱা দি ফুৰাই লৈ ফুৰি মই কৰিম ক'বই ইহঁতক 7 লাখৰ ওপৰত মাল উঠিছে কোনে উঠাইছে কোৱা মই কেনেকৈ জানো সেইবাৰৰ কাৰণে সুধিছোঁ কোনে উঠাইছে কোৱা মই নাজানো মোৰ কাম আছে আহোঁতে দেৰি হ'ব এই ছোৱালীজনীৰ কাৰণে নিজৰ মানুহখিনিক ধোকা দিবলৈ চেষ্টা কৰিছ ন এই তাইকে যদি নোহোৱা কৰি তই বাবাৰ কাৰণে হাত লাগিছ তাৰপৰা যদি সামান্য ছোৱালীৰ কাৰণে বাবা একো কৰিব নালাগে আমাৰ মাজৰ ব্ৰতটো নাইকিয়া কৰিব খোজা তাই মই নাইকিয়া কৰিম কি হ'ল কি হ'ল তই মোক যি কম কবি মোৰ লগত যিমান বেয়া কৰ কৰিবি কিন্তু তৰালিৰ গাঁতত এটা আচুৰো পৰে নহয় অনন্ত মই কিন্তু ধৈৰ্য ধৰি নাথাকিম আপোন পৰ কাকো চিনি নাপাম পাগল হৈছ তই পাগল পাগল হৈ মোৰ তই মোৰ গুৰু কি কৰোঁ ছোৱালীজনী কথা আৰু তাৰ আগতে তই কনফাৰ্ম কৰ মই কৰিছে বুলি কৈছোঁ নাই তাই হ'লেও শাৰী নাযাব শাস্তিদাৰ মই দিম কালি নোহোৱাকে প্ৰথমবাৰ এনেকে কামলৈ ওলাই সি বোলে পাগল হৈ থাকে নহয় এতিয়া বেলেগ ছোৱালীৰ কাৰণে আমাক চবকে লাভ মাৰি দিলে চাল্লা মোৰ মতে চব কাম সি কৰিছে ঐ সি ভাল পাব বুলি আশা কৰি নাথাকিবি কেতিয়াও আশা কৰা বোলে চিধাকৈ নকওঁ কেতিয়াও কিন্তু ভাল পাওঁ পাই থাকিম সদায় দোষ হৈ থাকিম ঐ ধৈৰ্যটোক ভাল পায় পাগল হেৰাল বাদ তাৰ কথা শুনা কালি নোহোৱাকে কাম কৰিলে আমি ধৰা পৰিম বাবাকো কোৱা নাই আমি যে অপাৰেশ্যনটো কৰিম কালি নোহোৱাত অপাৰেশ্যন নকৰাৰ বাবে বাবাৰ মাথা গৰম হৈ আছে আজি অপাৰেশ্যনটো কৰি টকাখিনি বাবাৰ হাতত দি দিলে বাবাৰ মাথাটো ঠাণ্ডা হ'ব আৰু তোৰ সেই কালি নামডাল লৈ নাথাকিবি তালৈ যিমানে ৰবি বাবাৰ মাথা সিমানে গৰম হ'ব আৰু বাবাৰ মাথা গৰম হ'লে তাকেই কিবা কৰি পেলাব আহিছে ব'ল ইমান ৰিক্সে মানুহটো মৰাৰ পাছত পাবলগীয়া টকাকেইটা নল'ম নেকি লাগে টকা লাগে টকা আৰে মোকতো বহুত 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 বেছি টকা লাগে ৰজা হ'ব তোমাৰ ৰজা এনেকৈ ঘূৰিম আৰু ভাইটিক নোপোৱা এইটো তেনেকৈ কোনে ভোকে নাপালে এইটোতো নাপাব তাৰপিছত মই ৰজা বিক্ৰী কৰি যাম আৰু গণি গণি শেষ কৰি যাবা মামা আহিছে নেকি এইটো হয় মই কথা পাতিম
গণিলোঁ গলি কথাত থাকো টকা নগল পুৰা চয় আছেতো আছে পুৰা বছে কথা পাতিব চাংমাজি কি আকৌ আৰে এই ছোৱালী লগা অংকটোতো আপুনি বহুত দিন আগতে বাদ দিছে হয় নেকি হ'ব হ'ব আপুনি খবৰ পাই যাব আৰে মই দি দিম কম ঠিক আছে হ'ব হ'ব ছোৱালী কিয় ক'ব বাবা অসমৰ ভিতৰুৱা অঞ্চলৰ দুখীয়া ছোৱালীবোৰক ধৰি নি ডুবাই ছিংগাপুৰৰ কাষ্টমাৰক বিক্ৰী কৰে মোৰ কাৰণে পুৰণা কাম তোৰ কাৰণে নতুন কৰিবি তুমি যি কোৱা তাকে কোৱা কিন্তু এতিয়া টকা আহি গ'ল যেতিয়া দাৰ্জিলিঙৰ পৰা ফুৰি আহি গৈ ব'লা আৰে ভাগি এই গোটেই সম্পত্তি তোৰ নামত হৈ যোৱাৰ পাছত একেবাৰে ছিংগাপুৰে ফুৰি আহিব কি কোৱা এইবোৰ সৰু সুৰা কাম নকৰ অ'কে যাম ব'লা দাদা খাবলৈ কিবা এটা দিয়ক কিবা এটা কিবা এটা দিয়ক এই মোৰ ভাই চকুৰে দেখাই কাম নকৰ খাবলৈ কিবা এটা দিয়ক ক'ত থাকো তুমি ওচৰতে কিমান ওচৰত ছাৰ ভাগি তুমি একদম ঠিক কামত আহিছা জানা ইহঁত দুটা বুদ্ধি কৰি বৃষ্টি মাৰিলে ভৰিত কামুৰি আমাৰ পৰা 6 লাখ টকা লৈ গৈছে 6 লাখ টকা তোমালোকে ক'ত পালা আমাৰ বিজনেছৰ টকা ক'ত পালি শুনিছোঁ ভাইটি তই আমাক শ্বেয়াৰ কৰিব লাগে ইহঁতক শ্বেয়াৰ কৰিব লাগে অলপ ধ্যান নকৰ চিধা এনকাউণ্টাৰ কৰি আগতে নদীৰ পাৰনি গুলিয়াই দেব তেনেকুৱা নকৰিব চাহ তেনেকুৱা নকৰিব আমাক মাফ কৰি দিয়ক আমাৰ ভুল হৈ গ'ল আমাক মাফ কৰি দিয়ক নাচিব মন আছে যদি কওক লম্বা চুলিৰ আচল নাম কি নকবি পোৱালি নকবি তই আমাৰ টকাকেইটা দি আমি যাম গৈ দিয়া টকা ক'ৰ পৰা আহিল হয় কোনে দিলে হয় থানাত ডিটেইলছ দি লৈ যাব পাৰি কিন্তু ভাইটি মইতো দাদা এতিয়া মই পুলিচ যাওঁ মামা যোৱা নিদিয়ে আকৌ ন কাকতে পোৱালি দে বক নকবি পোৱালি নকবি তই তোক ভয় খুৱাইছে একো কৰিব নোৱাৰে তোক তই নকবি কিয় নকওঁ সি আমাক ঠগি বেলেগকৈ টকা উঠাইছে কম ছাৰ তাৰ নাম কালি কালি ভণ্টি তই সোনকালে ওলাই নাযাওঁ কিয় ইমান চিঞৰি থাকিব লাগে তোক কৈছে নহয় ৰ সোনকালে কৰ কি হ'ল ইমান চিঞৰি থাকিব লাগে সোনকালে ওলাই নাযাওঁ কিয় অফিচিয়েল কামত সময় লাগে নহয় বৰ কৈ থকা মানে যাম যাম সোনকালে ওলাই যা আপুনি ইয়াত যে আপোনালোকৰ দেউতা যাৰ বাবে ঢুকাল সেই খবৰটো দিবলৈ আহিছোঁ কি ধৰা পৰি আছে তই ধৰি আনক ছাৰ মাৰি পেলাও ফাঁচি দিয়ক আমাৰ দেউতাক বনাই ধৰি তাক মাৰি পেলাও ছাৰ মাৰি পেলাও কি নাম তাৰ নামটো আধা জানা তোমালোকে মানুহটো কিন্তু সম্পূৰ্ণ মানে ছাৰ কালি এই তোমালোকৰ দেউতাক টকা চুৰ কৰিছে ই এই লম্বা চুৰি চিৰণি চুৰ ইচ্ছা কৰি অহা নাইতো মই জানো তোমালোকে মোক বিশ্বাস নকৰা বিশ্বাস কালিৰ বাবে তোমালোকৰ দেউতাই চুইচাইড কৰিছে আপুনি মোক একপক্ষীয়ভাৱে ভাল পাই বাবে মোৰ বিয়াখন নোহোৱাটো বিচাৰিব বুলি মই অনুমান কৰিছোঁ কিন্তু মোৰ বিয়া ভাঙিবলৈ আপুনি ইমান তললৈ নামিব বুলি ভবা নাছিলো ছাৰ জোনালী নিচিঞৰিব সঁচা কথা এটা কওঁ মনে মনে মই ভাবিবলৈ লৈছিলোঁ যে মোক টকাৰ বাবে বিয়া কৰাবলৈ লোৱা জয়ন্ততকৈ আপুনি বহুত ভাল আৰু ওপৰত আপুনি যদি বিচাৰে গোটেই জীৱনটো মই আপোনাৰ লগত থাকিবলৈ পাৰিম কিন্তু আপুনি কিমান তললৈ নমাৰ পাছত নাই মোৰ বিয়া ভাঙিবলৈ আপুনি ইমান ভাল মানুহ এজনৰ কথা কেনেকৈ বেয়াকৈ ক'ব পাৰিব নে মিস্ত্ৰী কাম কৰি ইমান টকা ইনকাম কৰাৰ বাবে আপোনাৰ গা জ্বলিছে ইকত লাগিছে নাই ইয়াত ইকো আছে না তলত তাৰ বিষয়ে তাৰ প্ৰতিটো কথাই সঁচা তুমি মোক বিশ্বাস কিয় নকৰা কৰিলো বিশ্বাস তই কৰিলো এখেতে কথা বিশ্বাস কি কৰি আছ এইবোৰ কিন্তু কালি যদি সঁচাকৈ চিলনি চুৰ তেনেহ'লে তাক এৰেষ্ট নকৰি আপুনি ইয়ালৈ গুচি আহিল যে হাতে লোটে ধৰা নেপেলাই তাক মই 15 দিনৰ জেলত ৰাখিব নোৱাৰিম আপোনাৰ ভণ্টিক প্ৰথম দেখোঁতেই ভাল লাগিছে হয়তো প্ৰেমতে পৰিছে কিন্তু এতিয়া এয়া কথা শুনাৰ পিছত মোৰ ভাল লগা ভাল পইচা পৰি গ'ল
যেতিয়া এটাই আছে Shit! মই চিঞৰি চিঞৰি প্ৰমাণ হ'ল মই তোমালোকৰ আগত থিয় কৰাম তই চিন্তা নকৰিবি মা কালিটা ভাল যে গা জ্বলিছে মানুহবোৰৰ এপাতডাল কিন্তু অকলে নাবাজে ভণ্টি ই আগতে দেউতাৰ লগত কোম্পানীত কাম কৰা বুলিহে কৈছে এতিয়া হঠাতে ৰাজমিস্ত্ৰী কেনেকৈ হৈ গ'ল সন্দেহটো আহিব আৰে এই ৰাতিখন মোক এই জংঘলখনলৈ কিয় মাতি আনিলে বুজি নাপালো হে কথাটো কি ক'ত আছে বিজুলীৰ পোৱালি অধিক গোটালে আৰু মইতো সিহঁতক দেখাও নাই না ধৈৰ্য পৰীক্ষা জনাব ছাৰ শিলিৰ যদি কিবা এটা হয় নহয় মোৰ কিন্তু বৰ বেলেগ ৰূপ দেখিব ৰূপ দেখুৱাবি দেখুৱাচোন ক্ৰাইম ব্ৰাঞ্চ তোৰ কি অলপ বেছি হৈছে নেকি এইবিলাক মই আচলতে কথা পাতিবলৈ কওক ছাৰ ক'ত আছে এইটো সুৰক্ষিত হৈ আছে কিন্তু তাৰ আগত এটা খবৰ দি লওঁ তোৰ পুতেৰে তহঁতৰ চকুত ধূলি মাৰি বেলেগকৈ টকা এজনী ছোৱালীক দিয়ে এতিয়া কথা হ'ল তোৰ ওচৰত তাৰ মূল্য বেছি তোৰ লগত থকা তোৰ গেংগৰ মেম্বাৰ কেইটাৰ নে তোৰ পুতেৰ মোৰ ওচৰত মোৰ লগত থকা মানুহৰ মূল্য বেছি তেন্তে পুতেৰ হাততে ধৰাই দে বিজুলী আৰু পোৱালি নিজে আহিল কি কথা কৈছে ছাৰ তাক কিবা শাস্তি দিব লগা থাকিলে ঘূৰাই নিজে দিব ঘূৰাই পুলিচক কিয় কথা নগদা আপুনি যাব পাৰে কিন্তু ল'ৰা আমাৰ বন্ধু তাৰ পৰা এটা শব্দ নুশুনি চুপ কওক ছাৰ কেনেকৈ কি কৰিব লাগিব কওক তাৰলৈ এটা খবৰ কথা কালি শিৱ মন্দিৰ কাষৰ ATM-ত টকা ভৰাবলৈ এখন বেংকখনৰ পৰা টকাৰ ট্ৰাংকটো চুৰ কৰিব লাগে আজিলৈকে ATM ভেন চুৰ কৰা নাই আৰু নকৰে এতিয়া কৰিব খুব টকাৰ প্ৰয়োজন 3 লাখ ছাগলীটো বেয়া বাঘক জালত ধৰি পেলাবলৈ হয় দিব পাৰিলে তোক মই 3 লাখ টকা দিম নিজা তই নিজে ৰাখো তোৰ গেঙৰ মাজত ভগাই দিয় তোৰ কথা একদম ফোন লগা আৰে গুৰু তই কথাটো ভালদৰে ভাবিছা সি তোক পঢ়া শুনা বহুত কৰিলোঁ আৰু নকৰোঁ তাক মই এটা অপাৰেশ্যন কৰিম একলাকৈ কৰিম শেষ অপাৰেশ্যন মানুহ শেষ সম্পৰ্ক ফোন লগা ফোন লগা হেল্ল' কালি মন্দিৰৰ সন্মুখৰ ATM-ত টকা ভৰাবলৈ অহা গাড়ীখন আমাৰ টাৰ্গেট গাড়ীখন নহয় টকা ভৰ্তি ট্ৰাংকে প্লেন বনা লৈ আন এতিয়া তহঁতি মোৰ প্লেন তহঁতে আগতে যেনেকৈ কামবোৰ কৰ তেনেকৈ কৰি খালি আমি ইংগিত দিয়াৰ লগে লগে তহঁতবোৰ আঁতৰি যাম কি ইংগিত IPL-ৰ মিউজিকটো বজাই দিব নেকি ছাৰ বজাম মাৰ পৰা আমাৰ মতে খাইছ মিউজিক তোৰ মতে বাজি মাথো ইয়াৰ কথা তাৰ কাণত যাতে কোনো নেপেলে এটাই পেলাবি তহঁত আটাইবোৰ মৰিবি আৰে মই এখন সেইটো জনা আপোনাৰ প্ৰয়োজন নাই আপুনি এটা কাম কৰিব কাইলৈ আবেলি আহিব আৰু টকাখিনি লৈ গুচি যাব হা না বিয়া আপুনি কোৱা দেখোঁ যে ফাইনেল দিয়ক হ'ব মই মেনেজ কৰিম মই চব মেনেজ কৰি দিম এতিয়া ফোনটো ৰাখক লুকুৱাই সুখী নে সুখী হৈ দেখুৱাই সুখী আপুনি কেতিয়াবা মানুহে নিজৰ কিছুমান বিশেষ সত্য এই মগজুটোৱে জানিলেও জিভাখনত জানিবলৈ নিদিয়ে বা জানিলেও কোৱাৰ অনুমতি নিদিয়ে কথাটো বতাহ জিভাই ক'বই নালাগে বতাহত লাগি এনেই বিয়পিব কিন্তু তুমি হঠাৎ মোক এনেকৈ ক'লা যে সুশান্ত বৰঠাকুৰে কৈছে আপোনাৰ বাবে হেনো আমাৰ দেউতা মই জানো সেয়া ভাল তুমি নাপায়। যে মোৰ কথা কি কয় কি ভাবে সেয়া মোৰ কাৰণে জৰুৰী নহয় মোৰ কাৰণে জৰুৰী তোমালোকৰ বিশ্বাস আমিনো আপোনাক আগৰে পৰা দেখিছিলোঁ ভালকৈ চিনি পোৱা মাত্ৰ এমাহ হৈছে বিশ্বাস কৰিবলৈ এমাহ কম যেন লাগিছে বিশ্বাস কৰিবলৈ এদিনো যথেষ্ট ভুল কিন্তু মই বিশ্বাস মোৰ যদি
নাথাকে তৰালি হয় সন্দেহ কৰিবা নহ'লে বিশ্বাস বিশ্বাসটোতো কৰোঁৱে তথাপিও এনেকুৱা ধৰণৰ শুনা 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 কেতিয়াবা জানি বুজি মই তোমাক আৰু ভনীক কষ্ট দিব নোখোজো দিয়া না সকলো হেৰাই যাবলৈ ধৰা সময়খিনিতো সাপুৰিয়ে আমাৰ কাষত থিয় হৈ আছে সদায় থাকিবলৈ থাকিবলৈ দিলে থাকিম মানে হাতে কাম কৰা টকাখিনিৰে ভণ্টিক বিয়া দিয়া আৰু কিন্তু তলতে 4 লাখ টকা মই কিবাকে এৰেঞ্জ কৰি আনি দি দিম তাৰপিছতে ভণ্টিৰ বিয়া এইখিনি সময় আমিও এনেকুৱা এটা গৰমতে বিচৰা নাছিলা জানো তুমি নুবুজিবা এইখিনি সময়ত এইটা গৰমৰ আমার লগর বেশি আরে দূর এখন বেহু তোর বাপের আসামি কালি রূপে লম্বা তুই ঘোড়াই নিছে তোর বাবার ফাইনেল হৈ গ'ল গোটেই পৰিয়াল আহিব লাগিব কিন্তু বৌক লগত লৈ আহিব ঠিক আছে ৰাখি আচ্ছা জোনালী তুমি সুখী নহয় নেকি সুখী কিয় মই আপোনাৰ মা দেউতা সুখী টকাখিনি হাতলৈ নহালৈকে সুখী বুলি কেনেকৈ ক'বা এই ক্ৰাইম ব্ৰাঞ্চৰ মানুহটো তোমালোকৰ ঘৰলৈ ইমান দূৰ কিয় আহে দেউতাৰ কেছটোৰ বাবে বুঢ়া মৰি ভূত হ'ল এতিয়া এনেকৈ কি লওঁ দেউতাৰ কথা যাতে এনেকৈ আৰু মুখৰ পৰা ওলায় সহ্য নকৰিব কিন্তু দেউতাৰ বিষয়ে এনেকুৱা কথা দ্বিতীয়বাৰ সহ্য নকৰে মনত ৰাখিবা ল'ৰা পুৰা ৰেডি ন টকা নিবলৈ ৰৈ আছে যিয়ে তোমাক টকা দিব তাক আমি নিজেই লৈ আহিছোঁ বৰা লৈ আহক এনেকৈ লৈ আহিলে যে ATM চুৰ কৰোঁতে হাতে লোতে ধৰিছোঁ ভাংৰা নাচি নাচি কৈছিলোঁ নে ইয়াত আছিলোঁ নে তোমাৰ দেউতাৰ পৰা টকা ইয়ে চুৰ কৰিছে জেট পূৰ কৰিবলৈ আপুনি এখেতক জোৰ জবৰদস্তি অপৰাধী ঘটাইছে জানো এনেকুৱা যুক্তি আহিব সেইকাৰণে প্ৰমাণ লগত লৈ আগতে ইয়াক চিনি পাইছা পাইছা কোন
তোমাৰ দেউতাৰ পৰা টকাখিনি আমি আনিছোঁ আমি টকাখিনি দিয়াৰ বাবে তোমাৰ দেউতাই ছুইচাইড কৰিছিল আগতে দিয়ক জনা নাছিলোঁ তোমাৰ দেউতাও জনা হোৱা হ'লে এই কামটো কেতিয়াও নকৰিলেহেঁতেন বিশ্বাস কৰা মই মোৰ ভাল পোৱা ছোৱালীজনী ঘৰখন এনেকৈ ধ্বংস হৈ যাব দিব নোৱাৰোঁ বিশ্বাস কৰক মাৰি পেলালেও মই একো নকওঁ মই তোমালোকৰ অপৰাধী যি শাস্তি দিব খোজা দিব পৰা ভনী নহয় মই তোৰ দৰে হত্যাকাৰী মাৰক কিয় মাৰি পেলাও আজি কিয় তোমালোকৰ চকুৰ পৰা বিশ্বাস অঁতৰাবলৈ ইয়াক মই ইয়ালৈ লৈ আনিম বৰা প্লিজ লৈ যাওক চিন্তা নকৰিবি দে তালে ককাইদেউ তেনেলৈ ময়ো যাবি ছাৰ এক মিনিট মোৰ তৰালি দুটামান কথা ক'বলগীয়া আছে তৰালি টকাখিনি তোমালোকে কৰিছোঁ তৰালি কিমানলৈ পোৱা টকা হ'লে পুৰি কৰি ওচৰ পৰা গালি পেলাব শাস্তি দিয়া ঘৰ ফালে ইয়াক মই চিনি পাওঁ আমাৰ ঘৰত কি কৰি আছে ইয়াক লৈ যাওকচোন মই ইয়াক চিনি নাপাওঁ তৰালি মোক মাফ কৰি দিব পাৰিবা মই তোমাৰ ভৰিত ধৰিছোঁ তৰালি মোক মাফ কৰি দিব তৰালি মোক মাফ কৰি দিব পাৰিবা নেকি আমাৰ বিয়া হ'ব বাকী টকা নালাগে বাৰু হৈ যাব তোৰ বিয়া টকা যৌতুক দাবী অপৰাধত মই জেললৈ পঠিয়াইছোঁ এওঁলোকে মোৰ বিয়া হ'ব বুলি গোটেই ডিষ্ট্ৰিক্টে জানিলে মই জেললৈ গ'লে ফিউচাৰ চাপা কোনে বিয়া নকৰে ঘৰতে ফুৰি হ'ব লাগিব বাপেকটো গ'লে এতিয়া এওঁ ধান্দা কৰিব লাগিব ঠাণ্ডা তই কথা চিন্তা কৰিব নালাগে এওঁ চিন্তা কৰা মানুহ আছে কি চাই আছ যা জোনালী নাজানো মই কিমান বিশ্বাসী কিন্তু বিশ্বাস শুনা মানুহৰ বাবে গান্ধীহঁতক চুবলৈ নিদিবা মই ভাবোঁ আমি সকলোৱেই শিকিব কিন্তু আমি কওঁ জীৱনত কাৰোবাক আগে লাগি নহ'ব মই তোমাক কিমান বিশ্বাস দিব পাৰিম মই নাজানো কিন্তু মনৰ পৰা কৈছোঁ তোমাৰ মনত বিশ্বাস হ'ব পাৰিলে চাগে সুখী হ'ব মই তোমাক গৈ থাকোঁ মাথো পাৰিলে বেয়া মানুহবোৰৰ বেয়া স্মৃতিবোৰক পাহৰি জীৱনত খোজ দিয়ে সুখী দীপ খোজ জীৱনটো নখোজ কথা
চেতাৰতে তোমাৰ হাঁহি ভাহে ভাল পাওঁ বুলি কোৱা বাট বাৰে কোৱা সাধু পাওঁ বুলি মোৰ হিয়াতে তুমি জিনি যাওঁ বুলি চোৱা বাট বাৰে কোৱা সিঁচি যাওঁ বুলি হাজাৰ মৰম তুমি বহু কথা বহু গাথা প্ৰেমৰ ৰজত ভাষা লুকা ভাকু নহয় খেলা প্ৰেম মোহনীয়া তুমি চাও তুমি হোৱা নে নাই মোৰ হিয়াৰে প্ৰিয় তুমি চাও তুমি হোৱা নে নাই মোৰ হিয়াৰে প্ৰিয় তুমি থাকা যেন লাগে মোৰ কলিজাতে ৰে নিশা চেতাৰতে তোমাৰ হাঁহি ভাহে ঋতু আহে ঋতু যায় ভাল পোৱা সদায় দেখো দেখো নিতে নিতে সপোনৰ কালি সাজো জিনি যাওঁ বুলি ৰুলো এবাৰ মৰমৰ গোলাপ ফুলিব বুলি হৃদয়তে এসাগৰ মৰম ঢালি তুমি থাকা যেন লাগে মোৰ কলিজাতে ৰে নিশা চেতাৰতে তোমাৰ হাঁহি ভাহে ছোৱালী মামাই কৈছিলে আমি ব্যৱস্থা কৰি আছোঁ আপুনি একদম টেনশ্যন নল'ব এই নাই 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 একো খেলি মেলি নহয় মামাই ব্যৱস্থা কৰি আছে ঠিক মামা জনাই আছে সুশান্ত চাউল পাওলাই তোৰ দৰে মানুহক ঘৰত বেছি আহি এড্ৰেছ নিজে উলিয়াই লৈছোঁ টকা পাবলৈ আছে টকা পাবি তই আৰে এইটো বছৰত কাক কথা কৈছ ফোন কৰিছিল এই ছোৱালী কথা আপোনাক চিনি পাইছোঁ চাহিদে মাথাডাল বেয়া হয় চাটৰ হেল্ল' চাংবাজি আপোনাক চিনি পাইছোঁ আপুনি সেইদিনাখন এই মাত্ৰ যে গ'লে মানুহজন ভাল হয় এজন মোৰ ভতিজা আনিছিল পৰা মোবাইল মোৰ যাৰ ভাই কি হ'ল কওকচোন মামা সেইদিনাখন ঠিক মামা বুলি কৈছে কোনদিনাখন আৰু আপুনি মই বাবা সুশান্ত ছাৰক লগ পাবলৈ আহিছোঁ আপুনি এটা কথা কওকচোন আজি পূৰা 28 বছৰ আগতে এইখন ঘৰত কাৰোবাৰ সন্তান জন্ম হৈছিল আপুনি কেনেকৈ জানে মই যিটো সুধিছোঁ সেইটো কওকচোন
হৈছিল জন্ম হৈছিল কিন্তু মই তাক জন্মহে দিলোঁ খোলাত লৈ উমলাবলৈ নাপালোঁ জন্ম হৈয়ে ভগৱানৰ ওচৰলৈ গুচি গ'ল বসন্ত আপুনি বিচাৰি নহয় সুশান্ত শৰ্মা সুশান্ত ছাৰ মানে মোৰ ল'ৰা কিহত কৈছে? তহঁতকে এক বুলি তুই স্বীকাৰ কৰিলে সুশান্ত বৰঠাকুৰে গম পালিনে নাই কালিকো ধৰিলে তহঁতৰ গেংগো ভাঙিল এতিয়া আৰু সেই চেইনটনা কামকেইটাহে কৰিব পাৰি লাখ টকাৰ অংক চাফা এতিয়া উল্টা কিয় পাইছে ছাৰ নিজেতো ধৰাৰ প্লেন বনাইছিল তাত এই দুটা কেনেকৈ তাতকৈ দুটা ফচিতৰ বাবেইতো একো কৰিব নোৱাৰিলোঁ না একো এনেকৈ কবি থানাৰ পৰা বাহিৰে বাহিৰে তাক জামিনত আনিব নোৱাৰিলে কোৰ্টে কিন্তু তাক জেললৈ তাৰ পাছত আৰু তহঁতে ইয়াতে বহি বহি কালেন ককাইদেউৰ কাৰণে ভাংৰা নাচি থাকিব লাগিব আগতে কৈছিলোঁ মই সি যেনেকুৱা নহওক আমাৰ লগত নামানিলি কোনেও এতিয়া মোৰ মাথা মাৰি ঐ মই উকিলটা চিনি পাওঁ হৈ গ'ল ব'ল এনেকুৱা উকিলে বহুত টকা বিচাৰিব ক'ৰ পৰা দিবি টকা কি তাৰ বাবে জান দি দিম বেলেগ এটা সম্পৰ্ক আছে দেখোন তহঁতৰ তাৰ লগত ভাল 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 মই কোৱাটো লেগেৰাত কবি সম্পৰ্ক নহয় ছাৰ বান্ধোন কাজিয়া কৰিব পাৰোঁ তাক ফোন কৰিব পাৰোঁ তাৰ লগত মাৰপিট কৰিব পাৰোঁ আমাৰ বুকুৰ মাজত যেনেকৈ ষ্টাফ মাৰি বহি আছে নহয় ছাৰ তাৰ বাবে জীৱন দে বুলি ক'লেও আমি ভাবি দিওঁ এইমাত্ৰ মেহেন্দি ছাৰ কৈ গৈছে যদি কালি সোনকালে উলিয়াই নানো আমাৰ সকলো বিজনেছ শেষ হ'ব আমি তাক উলিয়াই আনিব লাগিব আৰু বন্ধ হৈ দিয়ক উল্টা কাম কৰাৰ কাৰণে খং উঠিছে আৰু বেয়া কাম নকৰে গুৰু তই সি বহুত ভাল মানুহৰ ঘৰৰ ল'ৰা সি বহুত ধনী মানুহৰ ঘৰৰ ল'ৰা তাৰ মাত বহুত বেছি ভাল তাক এনেকৈ ৰাখিব বহুত ডাঙৰ কৰিলোঁ বহুত ডাঙৰ গুৰু তই কাৰ কথা কৈ আছ কালি মানুষ আছে বলে মানুষ আছে বলে আরেকজন অনুপমা সকলো পাতি এটা মানে বাপেক হৈ মিঠাই থ'বলৈ ৰেডি হৈ গৈছোঁ নহ'লে আপুনি এটা কাম কৰক আপুনি কেন্দ্ৰীয়তে চাই হ'ব আৰু এই হস্পিটেলৰ ষ্টাফৰ বাবে মিঠাই লৈ হৈ গৈছে ডাক্তৰে বিচাৰিলে মই কিয় আছোঁ গণি সকলো মেনেজ কৰিম আছোঁ সেবাতাটাই বস সেবাতাটাই বস গণি গণি কেমতে দিছোঁ আৰু 50 দিছোঁ গণি গণি ৰাখি যাওঁ লৈ আহক আচ্ছা বিদ্যুৎ কৃষ্ণ মেনেজ হ'লে মই এটা কাম কৰোঁ মই এইফালে বাহিৰলৈ ওলাই যাওঁ আপোনালোকে আহিলে বিদ্যুৎ কৃষ্ণ দেখুৱাই দিব ঠিক আছে আপুনি কি অভিমান্য কৰিলে দুখতে আঁতৰি গ'ল আপোনাৰ পত্নীৰ মৃত সন্তান জন্ম দিছে
চালাকি তহঁতে চালাকি কৰিব পাৰিব লাগিব বুজিলি তহঁতে এক্টিং কৰিব জানিব লাগিব তহঁতে পুলিচ হ'ব লাগিব উকিল হ'ব লাগিব ভিক্ষাৰী হ'ব লাগিব চব হ'ব পাৰিব লাগিব তহঁতে বুজি পাৰিলে এইটো স্প্ৰে এইটো চেণ্ট বুলি এনেকৈ কাষ্টমাৰক আমি কি বুলি কওঁ পহু মুখত মাৰি দিয়া চেণ্ট টকা পইচা যি য'ত আছে চব লৈ পেলাই পলাই দিবি ভালকৈ ধৰিবি হা কাষ্টমাৰে কিন্তু এইটো আছলি বুলি ভাবিব হা এইটো খুজো খুজি কাষ্টমাৰ দিবি এনেকৈ দিবি আৰু যি য'ত আছে চব লৈ পেলাই পলাই দিবি হ'ব বঢ়িয়া যা আজিলৈ হৈ গ'ল যা আৰু শুন তহঁতে যি য'ত বা সন্ধ্যা দি মোৰ হাতত জমা দিবি মাহে মাহে দৰমহা ল'বি তহঁতৰ থকা খোৱা সকলো ব্যৱস্থাই লাগে ইয়াত হ'ব দে ভাল হ'ব চাবিহে মামাবোৰ বাৰু সঁচাকৈ খেচেৰাই দিম এফালে কংস মামা এফালে সপোনী মামা আৰু আনফালে মই মামা অৱশ্যে তই মোৰ নিজৰ ভাগি নহয় তই অনুপমা বৰঠাকুৰহে ল'ৰা ভগৱানে মোৰ কষ্টটো আৰু অকণমান কমাই দিছে অলপ সময়ৰ পাছতে বতাহ বৰষুণ আহিব আৰু তোক ইয়াত পেলাই থৈ গ'লে তই ওম স্বাহা হৈ যাবি হা বাই বাই ভাগি বাই বাই 4,000 টকা দিম বাচ্চাটো কোন তই लोग पूछते हैं मुझसे मेरा मौसम का नाम काफी नहीं है शायद मेरा इंसान नहीं মানে অনেক গুণা ব্যৱসায় কৰা চিন্তা কৰিব লাগে এই কোন গ'ল পৰা আহি কোনে ইয়াত পেলাই থৈ গ'ল কোনেও গম নাপাব অৰ্থাৎ মোৰ ল'ৰা বুলি জানিব ইয়াত থকা চবৰে মই গুৰু বাছ লেঙেৰা দাদা নাম দিয়া কোনো অসমৰ একদম টেনশ্যন বৰ অদ্ভুত নাম ৰাখিলে আজি অমাৱস্যা গতিকে ইয়াৰ নামো দিলোঁ মই কালি মোৰ ভাগিন নিজৰ নহয় মোৰ বাইদেউ ডেৰেকৰ ল'ৰা মোৰ নিজৰ ভাগিন সুৰক্ষাৰ মই ইয়াক মই ৰাস্তাৰ পৰা আঁতৰ কৰিছোঁ চাবি ই যাতে কোনোদিন উভতি নাই মনত ৰাখি কথা দিবা একদম চিন্তা মই ইয়াক কেঁচুৱাটো দি ভুল কৰিলোঁ নেকি ই যদি মোক কিবা বিপদত পেলায় নাই নাই ই কিয় বিপদত পেলাব ইহঁততো ব্যৱসায় এইবোৰ টকাৰ বিনিময়ত কেঁচুৱাটো কিনিহে লৈছে এনেকুৱা বহুত জানোতো ৰেল ষ্টেচন বাছ ষ্টপেজত ক্ৰছিঙত এনেকুৱা ধৰণৰ বাচ্ছাই দেখোন ভিক্ষা খুজি ফুৰে অনুপমা বাইদেউৰ সন্তান জীয়াই থাকিও নথকাৰ দৰে হ'ব আৰু মোৰ ভাগিন বিষ্ণুৰ ভৱিষ্যতো সুৰক্ষিত হ'ব এতিয়া যদি মই কান্দো তেনেহ'লে মোৰ চকুৰ পানী আৰু বৰষুণৰ পানী একে হৈ এতিয়া মই নাকান্দো এই বৰষুণ যাকে আহিলে বাট চাওঁ গণি গণি মোৰ লগত কিয় এনেকুৱা কৰিলি বাবা কিয় মোক ইমান আন্ধাৰত ৰাখি জনা হোৱাৰ পৰা তোৰ প্ৰথমতে মই মোৰ মায়ে কল্পনা কৰি আহিছিলোঁ ভাবিছিলোঁ মোৰ মা বেয়া আন ল'ৰাৰ দৰে 200 টকা 500 টকা লৈ ফূৰ্তি কৰিবলৈ যোৱা নাছিলোঁ মাইৰ নামত টেকেলিত থৈছিলোঁ ভাবিছিলোঁ এদিন তোক মোক এৰি যোৱা মাইক পাম অভিমান কৰি টেকেলিটো ভাঙি টকাবোৰ দেখুৱাম আৰু এতিয়া তই কৈছ যিজনী মাইক মই মাই বুলি কল্পনা কৰি আহিছিলোঁ সেইজনী মোৰ মাই নহয় মোৰ মা বেলেগ বেলেগ তোৰ পৰা একো ৰাচল কৰিছে লুকুৱাবলৈকে মই সাজি সাজি কাহিনী মোক ভুল হৈ গৈছিল ভুলটো হৈছে এতিয়া যে মাৰ কথাবোৰ শুনি আছোঁ বুকুখন ধপ ধপ কৰি আছে জানো
উশাহটো চুটি চুটি হৈ আহিছে বাবা মৰিম মৰিম যেন লাগিছে আৰু তই কৈছ মোৰ মাই আছে মোৰ মাই খুব ভাল তই ধেমালি কৰিছ ন বাবা ধেমালি কৰিছ ন নাই কৰা নাই কৰা মোৰ দৰে মানুহৰ ল'ৰা বহুত ভাল মানুহ ঘৰৰ ল'ৰা তোৰ এটা ভাইও আছে তাকে চিনি পোৱা সুশান্ত বৰঠাকুৰ জীৱনটো শেষ কৰি পেলালো তোৰ আজি যি বেয়া হৈছে সকলোখিনি মোৰ কাৰণে কাৰো বাবে কাৰো ভাল বা বেয়া নহয় বাবা সকলো এইখনৰ বাবে এই কপালখনৰ বাবে মোৰ কপালখন চাব চা এডালো চিধা লাইন নাই চব তেৰা বেকা ভাল জীৱনতে ক'ত পাব মই মেহেন্দি ছাৰক টকা দিছোঁ নহয় মেহেন্দি ছাৰ উকিলৰ লগত কথা পাতি তোক থানাৰ পৰা জামিনৰ ব্যৱস্থা কৰিব তই ইয়াৰ পৰা ওলাই নিজৰ ঘৰলৈ যাবিগৈ তই তোৰ মাৰ ওচৰলৈ যাবি নোৱাৰোঁ বাবা তই চাব লাগিব কোনটো এংগুলেদি মই সুশান্ত বৰঠাকুৰৰ ককাই মোক চা বাবা মই কালি মই লম্বা চলি মই সুশান্ত বৰঠাকুৰৰ কি হয় ককাই এটা অপৰাধীক সুশান্ত বৰঠাকুৰে ককাইক মাৰি ল'ব ৰ'ব লাগিব মই প্ৰমাণ দিম বৰ কষ্টত আছোঁ কেঁচুৱাৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰোঁতে মই ইমান কষ্ট পোৱা তোৰ মাৰ জন্মতে মৰিলি বুলিয়ে ভাবি আছোঁ তই সেই মৰা ল'ৰাটোক মাৰ ওচৰলৈ দিব খুজিছ পুৰণি ঘা নুকুচৰোঁতে বাবা মই মাৰ কাৰণে মৰিলোঁ যেতিয়া মৃত্যু হৈ থাকোঁতে মাথো মা আৰু ভাইটিক মামাৰ পৰা বচাব লাগিব সিহঁতে মোক সৰুতে সম্পত্তিৰ কাৰণে হত্যা কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া ভাইটিকো হত্যা কৰিবলৈ চেষ্টা কৰিম আকৌ কৰিম সেইকাৰণে কৈছোঁ তইতো আচৰণ কৰিছোঁ ভৱিষ্যত নিদিয়াকৈ বচাম মই মোৰ মা আৰু ভাইটিক তই মোৰ জামিনৰ ব্যৱস্থা কৰ যা মই মেহেন্দি ছাৰ জামিন হৈ গ'ল তোৰ আপোনাক বহুত বহুত ধন্যবাদ মেহেন্দি ছাৰ নাই ধন্যবাদ মোক দিব নালাগে ধন্যবাদ তেখেতক আহক সোমাই আহক বাবারে আজকে বিকেলে সাংবাদিক মই এনেকৈ ব্যৱস্থা কৰি আছোঁ না আপুনি ধৈৰ্য ধৰি এই দোকানৰ পুতলা নহয় ন যে মই উঠাই কিনি লৈ আহিম ঠিক আছে আরে সাংবাদিক আপুনি খবৰ পাই যাবতো অ'কে হ'বতো মামা এইটো অংগঠিন হৈ ফচি যাম ছোৱালী উঠোৱা কামটো ইমান সহজ নহয় নহ'লে কি কৰিবি মানুহটোক মাৰিলোঁ টকাখিনি পৰিব পুলিচৰ হাতত আৰু মোৰ ভাইটি হৈ মোৰ টকাকে সি চৰকাৰী একাউণ্টত থলে গ'ল আগৰটোৰ দৰে মাৰি নেপেলালে একো জন্মতে ডাঙৰটো মৰা বুলি ওলোৱাৰ পাছতে খুৰীৰক ডিব্ৰুগড়লৈ লৈ গৈছিল পাগলী হৈ গৈছিল অনুপমা বাইদেউ বহুত ট্ৰিটমেণ্ট কৰাৰ পাছত যেনিবা তাতে সুশান্ত জন্ম হ'ল সেইকাৰণে একো কৰিব নোৱাৰিলোঁ তাৰ 5 বছৰ হোৱাৰ পাছত আকৌ যোৰহাটলৈ উভতি আহিছে আৰে লাখ বেয়া মোৰ লাখ বেয়া আৰে ভাগে লাখ ভাল হ'বলৈ গৈ আছে লাখ ভাল হ'বলৈ মই ডাঙৰ খবৰ এটা পাইছোঁ কি খবৰ আমি মাৰি ওলোমাই দিয়াৰ পাছত মানুহে যে ভাবিলে চিলনী চোৰে টকা চুৰ কৰাৰ কাৰণে মানুহটোৱে চুইচাইড কৰিলে চুৰটো বোলে ভাইটিয়ে ধৰিছে চুৰ ধৰিলে ছোৱালীও ধৰিলে ছোৱালী সেই মানুহটোৰে সৰুজনী জীয়েকৰ লগত এতিয়া মই সুশান্তৰ ভাল মানুহে বুজি পাইছে নে লাগে এতিয়া অংকটো আমি তাত কৰিব লাগিব তাৰমানে তৰালীৰ দেউতাকে চুইচাইড কৰা নাছিলে ক'ৰ পৰা আহিলো ভাগে তহঁতে মাৰি পেলাইছিলি মানুহটো মই তৰালীক ক'ব লাগিব পুলিচকো কম খালি নিদিছি তহঁত খাই নাযাবি তহঁত এনেকে চিঞৰ বাখৰ কৰিব নাপায় নহয় মাজনী নাপায় মামা এক গ'লে 2 চিকাৰ হ'ব মানে পাৰ্টীয়ে বিচৰা ছোৱালীও পালো আৰু আমাৰ কথা শুনা সাক্ষীও নোহোৱা হ'ব সাক্ষী থাকিবগৈ দুবাৰ
গণি গণি ঠিক টাইমতে জালত মাছ ফচিছে আবাগি লৈ বলে ভাবিব আপোনাক ভাল পাওঁ বুলি আপোনাৰ জামিন কৰাবলৈ বহুত সহায় কৰিছিল আপুনি ইয়াৰ চাগে দয়াই আছিল আপুনি কিন্তু মই আপোনাৰ দৰে মানুহৰ দয়ালৈ জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে আপোনাকো দয়া কৰিম যদি আপুনি মানুহ তেনেহ'লে জেলত নথকাকৈ শাস্তি পাব জীৱনটো শান্তি নাপাব আপুনি ইয়াৰ কথা নাজানে কাৰণে এনেকৈ কৈছে ই আচলতে বাবা গৈ যা মই কি সেয়া খেতে ক'লে মোক আৰু বেলেগকৈ পৰিচয় দিয়াৰ দৰকাৰ নাই কিন্তু বুজাই এওঁ খাওঁ দিছে মোক বাবা কিন্তু তুমি দিয়া খাওঁ মোৰ বাবে আশীৰ্বাদ কৰালে মই আৰু জীৱনত কেতিয়াও শান্তি নাপামেই চাগে একেবাৰে নোহোৱা হোৱাৰ আগত কামকেইটা কৰি শেষ কৰাৰ পিছত তুমি দিয়া খাওঁটো মোৰ পাতি দুগুণ কৰি লম জনঘৰৰ পৰা যিটো পৰিৱেশ পাইছোঁ সেইটো মতে ডাঙৰ মই তোমাক কোনো ধৰণৰ চাপাই দিয়া নাই হাতৰ পাখি পিঠিত থাকিলে কোনেও চিলনি হ'বলৈ নাজানে উৰিবলৈ শিকিলোঁ ঘিণ কৰা চিলনি হ'ম বুলি নাভাবিলোঁ কেতিয়া বাবা বাবা তই নাযাবি ন বাবা শুনচোন এইকেইটা ছবি এটা কৰাৰ যাম কি বাহিৰত কি কৰিছে তোৰ দৰে মানুহ মোবাইল থাকিব নোৱাৰে এইখন মোৰ থানা থানাতেই জামিন লৈছে জামিন হয় ছাৰ এখেতে কৰাব তুমি তাৰমানে জোনালে মোক ফোন কৰি মিছা কোৱা নাছিল ছাৰ ইয়াক যাবলৈ দিওঁ নেকি নিয়ম হৈ গৈছে ছাৰ যাবি ন যা কিন্তু বেছিদিন মুকলি থাকিব নোৱাৰি চুৰিৰ কেছ লগাই জামিন পাইছোঁ মই কিছুমান প্ৰচাৰ মই জীৱনত ওলাব নোৱাৰাকৈ জেলত সোমাবি তই কেইদিন তোলে ভাত চাপ ভাইটি ছাৰ ছাৰ তোমাৰ মগজু ঠিকে আছে নাই যিয়ে তোমাৰ দেউতাৰ হত্যাকাৰী তুমি তাৰ জামিন কৰালা দেউতাতকৈ ভাল পোৱা ডাঙৰ হ'ল তোমাৰ কাৰণে হা তুমি মোক ফোন কৰি ভুল কোৱা নাছিল তোমাৰ বায়ে জামিন কৰালে তাৰ ব্লাডি ননচেন্স সঠিক কথাবিলাক তেনেকুৱা নহয় মই মাৰ ঠাকুৰ গহনাখিনি তাৰ সোণাৰী দোকানত বিক্ৰী কৰিবলৈ যাওঁতে বুজিছিল যে তই কিবা এটা কৰিব লাগিব কিন্তু তই ইমান ডাঙৰ কাম কৰিবি বুলি মই ভবা নাছিলো দেউতাৰ হত্যাকাৰী এতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰে কাৰ তোৰ বা তোৰ দেউতাৰ মৃত্যুৰ বাবে দেউতা নিজে নাই ভণ্টি ইমান দুৰ্বল মন এটালৈ আমাক ডাঙৰ কৰিব নালাগিছিল বিশ্বাস ৰাখিব পাৰিব লাগিছিল আমাৰ যে বিয়া নহ'লেও আমি ছোৱালী দুজনী তেখেতৰ সৈতে সুখী থাকিব পাৰিম এই 11 লাখ টকা তোৰ বাবুৰ কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে লাগিছিল নালাগিছিল টকাখিনি চুৰি হ'ল তোৰ বিয়াখন নহ'ল 2-3 বছৰ পিছত তোৰ বেলেগৰ লগত বিয়া হ'ল কিন্তু তাকে সাহস কৰি কাম পুৰুষৰ দৰে তেনেকুৱা এটা সিদ্ধান্ত ল'লে মানৱ অধিকাৰ সংগঠনৰ সক্ৰিয় কৰ্মী আছিল নিজৰ বাবে যুঁজিবলৈ সাহস কিয় নহ'লে দেউতাৰ মৃত্যুৰ বাবে দেউতা নিজে দায়ী খং আছে যদিও দেউতাৰ বাবে আছে আৰু কষ্ট আছে যদিও দেউতাৰ বাবে আছে যুক্তি দি বেয়া ভাল বুলি প্ৰমাণ কৰিব নোৱাৰো মই তোক কেতিয়াও ক্ষমা নকৰিম
কেতিয়াও ইয়ালে মাৰি পঠালি যে খুৰীমা মন্দিৰত সোমাইছে তাতে কি গালো আৰু ধৈৰ্য ধৰিব নোৱাৰো খুৰীমাক উঠাই দিম পাগল হৈছে নেকি লগত যদি সুশান্ত থাকে কি কৰিবি আৰু এই সুশান্তক মই দেখা নাই খুৰীমা অকলে জ্বলে খুৰীমাক উঠাই ছোৱালীজনীৰ লগত একেলগে বাহিৰত পঠিয়াই দিম গণিয়ে বুঢ়ীজনীক নিব কোনে নিনিলে মাৰি পেলাবলৈ দিম কিন্তু শেষ কৰিম তাই শেষ কৰিলে কি হ'ব শেষ কৰিব লাগিব সুশান্ত মাকৰ এড্ৰেছ পাইছো বুলি তাক মাতি নি মাৰি পেলোৱাৰ ব্যৱস্থা কৰি আইডিয়াটো বেয়া নহয় তই ল'ৰাক কৈছো কৈ থোৱা আছে তই মোক এইখিনি সময়ত মন্দিৰলৈ লৈ গৈ আছ যে মই খবৰ পাইছোঁ এইখিনি সময়তে মা মন্দিৰলৈ মই তই কথা পাতিব নালাগে চিনাকি হ'ব লাগে বোল আঁতৰ পাছ নালাগে বাবা মই কৈ থাকি একো নহয় বাবা তই কথা পাতিব নালাগে বুলি ধন্যবাদ দেই তোমালোক আহি পালা বুলিহে ইহঁত চাগে চিলনিছো ভাল মানুহৰ কম পালেহে তুমি তোমাক মই চিনি পাইছো তুমি মাকে বেয়া পোৱা ল'ৰাটো মা কেতিয়া বেয়া নহয় মাক লগ পালা পাইছোঁ মায়ে তোমাক মৰম দিছে দিব মাকো মৰম দিবা জীৱনত হৈ যোৱাবোৰ পাহৰিব পাৰিলেহে সুখী হ'ব পাৰিবা শান মানিব পাৰিবা আপোনাকো মই চিনি পাইছোঁ আপুনি সেইদিনাখন আমাৰ ঘৰলৈ আহিছিলে নহয় আপুনি সেইদিনা মোৰ প্ৰথম সন্তানটোৰ কথা কিবা এটা কৈছিলে আপুনি কেনেকৈ জানিলে যে 28 বছৰ আগত জীৱনত প্ৰথমবাৰ এনেকৈ কাৰোবাক লগ পাইছোঁ যে সেইকাৰণে আপোনাকো মা বুলিয়ে মাতিছোঁ মাতি ভাল লাগে মা তাতে মাকৰ বয়সৰ যে আপুনি মাতিবা আকৌ আপুনি তেওঁক নন্দ কৃষ্ণক যে ডাঙৰ কৈছিল আপোনাৰ ভৰি দুখন এবাৰ চুই চাব পাৰিম নেকি মা মানে খুৰী কিয় তেনেকৈ কৈছা মা বুলিয়ে মাতিবা তুমি মোৰ ল'ৰাৰ দৰে মানুহে পৰিৱেশ পৰিস্থিতিত পৰি বহুত কিবা কিবি কৰিবলৈ বাধ্য হয় তেওঁৰ মাক নাছিলে কোনে শাসন কৰিব এতিয়া মাক উভতি আহিছে তেওঁ সলনি হ'ব এইবোৰ কিহৰ নাটক সুশান্ত সি যদি আজি চিলনি চোৰ তাৰ বাৰু মই দায়ী যায় ইহঁতৰ দৰে বাচ্ছা যেতিয়া মই তুলি লৈ ইহঁত চিলনি চোৰ হৈ নাহে যায় মই মোৰ লাভৰ বাবে ব্যৱহাৰ মোক মাৰিছে মাৰক ছাৰ কিন্তু বাবাৰ গাত হাত নুতুলে আচল কথাটো মোৰ মানে আপুনি নিজকে তুলিব যা চিলনিৰ বাকী টকালৈকে কি চৰাই এবাৰ জেললৈ পঠিয়াম এটা কৰি আহিম সেইটো তই পৃথিৱী আনিব লাগিব কৈ দিছো বোলা মা এইটো গুলিৰ বাবে বাট চাম ভাইটি
সৰু হ'ব বাবে মুখেদি ভাইটি বুলি ওলাই মাফ কৰি দিব চাহ সঁচা কথাটো কৈ দেচোন কৈ দে মই সুখী হ'ম বাবা কিন্তু ভাইটি চিৰদিনৰ কাৰণে অসুখী হৈ থাকিব কিবা খবৰ পালে কোনে নিছে তাই একো খবৰ নাই এনেকুৱা এটা জেগা নাই য'ত তাইক মই বিচৰা নাই মই ভাল পাওঁ তাইক বোলো কিবা এটা হয় মই কিন্তু বাছি কালিয়ে কোনোবা ৰাস্তাৰ পৰা উঠাই লৈ গৈছে বিজুলী কি কাম এটা ভালকে কৰিব নোৱাৰো ননচেন্স খুলিমা উঠাব নোৱাৰিলে বোলে গলৰ পৰা চুলিয়াল এটা সি খুব পিটিছে যেনে তেনে বাচি আহিছে এইকেইটা কি কৰিব গম পাইছে বস্তি লেতেৰা থকাতকে আৰামত থাকিব যে সেইকাৰণে হাঁহিছে তাই হেপী না পুৰা এটা খবৰ দিওঁ তহঁতক চুলিয়ালা এটা সি খুব পিটিলে সি মোৰ কালি মই আজিয়ে কুকিয়াৰ পৰা পঠা নহ'লে তহঁতৰ বাবে শ্মশানা গুপ্ত কৰি দে এতিয়া দৌৰা-দৌৰি হ'ব পিছত কি কৈছ তই গাখীৰ হ'লে পাৰ্টিয়ে নিদিব নাই কাইলৈ ভিতৰত সুশান্তৰ খুৰিমা চেপ্তাৰ শেষ কৰা আৰে ইমান সম্পত্তি থকাৰ পাছত টকাৰ কাৰণে ছোৱালী ঠাণ্ডা কৰিব নোৱাৰিব আহি গ'ল এতিয়া তহঁতৰ চেপ্টাৰহে চেটেল বেয়া হৈ আছে তাই আকৌ মোক হাঁহিবলৈ আহিছে এই বিষ্ণু বৰ্ষাগুড় চাই মোক হাঁহিবি এই বিষ্ণু বৰ্ষাগুড়ক হাঁহিবলৈ তোৰ ইমান সাহস কি কৈছে এই বিষ্ণু বৰ্ষাগুড়ক হাঁহিব তাই কি কৰিলি এইজনী শেষ চিলনী নাটকখনি মই প্ৰথম লিখে এই প্ৰথম লিখাত আপোনালোকে প্ৰণৱ বৰুৱা ডাঙৰীয়াৰে চিলনী নাটকখন উপভোগ কৰি আমাক যি উৎসাহ যোগালে আপোনালোকলৈ যিটো হেঙুল থিয়েটাৰৰ প্ৰযোজক পৰিকল্পক তথা সমূহ শিল্পী কলাগুৰুলৈ বিভিন্ন তৰফৰ পৰা জনাইছোঁ অশেষ ধন্যবাদ বলবলা জিনেই সমূহ সদস্য সভাপতি সম্পাদক প্ৰতিজন কৰ্মকৰ্তালৈ জনাইছোঁ হেঙুল থিয়েটাৰ পৰিয়ালে অশেষ কৃতজ্ঞতা মই নৱদৰ্শকবৃন্দ কাইলৈ চিগনেলটো নহ'ল যে কালি সেই ঘৰটোলৈ মন কৰো যদি নিশ্চয় দাদা মই তাৰ একো সোমাই আজি আৰু কোনোবা থাকিব পাৰে সাৱধান যাব লাগিব মোৰ নামটো তাই দিছোঁ অধৈৰ্য বাবা মোক ভাল নাপাব পাৰে মইতো পাওঁ না আৰু ধৈৰ্য ধৰিব
আমৰিকো সেইকাৰণে সহ্য নহয় ভয় কৰিব নালাগে তাইক উঠাই দিওঁতে কোনে দেখা নাই আশাই ভাবিব লাগে সেইটো চিন্তা কৰা নাই মই কিন্তু আকৌ ছোৱালী ক'ৰ পৰা মেনেজ কৰিবি আৰে হৈ যাব কুল্লি চিন্তা কৰিবলৈ দিয়া ক'ৰ পৰা হ'ব তাই মই ধৰি ছোৱালী দিব নোৱাৰিলে আমাৰ অৱস্থা কি কৰিব পাৰে তই কল্পনা কৰিব নোৱাৰ আশা তোমাক মই মনে থাকিলে কৈছোঁ নাই আগে তোৰ কাৰণে সৰুৰে পৰা মোক সকলো কৰিলোঁ আৰু আজি তই মোক ধমকি দিব পৰা হৈ গলি ন মোক ধমকি দিছ মামা এনেকে সৰু সৰু কথাত ইমোচনেল হৈ নেদেখিব ছোৱালী কথা বাবা ছোৱালী কথা বাবা ছোৱালী কথা বাবা গলো ছোৱালী তুমি যে কৈছিলা সুশান্তৰ সম্পৰ্ক হৈছে মানুহটোৰ সৰুজনী ছোৱালীৰ লগত তাইক উঠাই দিলে সুশান্ত এনেই ওলাব আৰে কি ভাবি আছা ওলাব সিনে নাই ওলাব তাৰ পাছত চাংমাৰ মানুহেই তাক নোহোৱা কৰিব আইৰু বাৰ্তা গংগাৰু যাত্ৰা মজা ছোৱালী সকল মই মেনেজ কৰিছোঁ